দ্বিতীয় আমাৰ চৰকাৰে কেইদিনমান আগতে ইউপিএছৰ অনুমোদন কৰিছে আগত এনপিএছ আছিলে অপিএছ আছিলে এতিয়া ইউনিফাইড পেনশন স্কিম অৰ্থাৎ ইউপিএছ হ'ব ইউপিএছত 16% কন্ট্রিবিউশন স্টেটে করে 10% কন্ট্রিবিউশন কর্মচারীয়ে করে কিন্তু পেনশন আৰু যি আমাৰ পেনশনৰ লগত যেটো ডিয়াৰনেস এলাউন্স সেইটো আমি আগৰ অপিএছৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে আৰু 10 ইয়াৰ্ছ চাকৰি থাকিলেও আমি এটা নিৰ্দিষ্ট পেনশন পাবলৈ সক্ষম হম সেই বিষয়ে আজিৰে পৰা আপোনালোকে ইউপিএছত নিজক অন্তৰ্ভুক্ত কৰিব পাৰিব ইউপিএছৰ লগত এনপিএছও চলি থাকিব গতিকে আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে ইউপিএছে আপোনালোকক লাভ বেছি দিব নে এনপিএছে লাভ বেছি দিব আৰু দুইটাৰ যিকোনো এটা পেনশন স্কিমত আপোনালোকে সোমাব পাৰিব 3 নম্বৰ সরকারি কর্মচারী হওয়ার লগে লগে আপন ঘর আপন বাহন আদি দৰে সুবিধা আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব চতুৰ্থতে যেটো আটাইতকৈ প্ৰয়োজনীয় আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক এলিজিবল হ'ব আমাৰ যেটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আছে আপোনালোকে তাত ইমিডিয়েটলি আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব আন সরকারি কর্মচারী সকলে যেনেকে মেডিকেল রিইম্বার্সমেন্ট পায় তেনেকে আপোনালোকে মেডিকেল রিইম্বার্সমেন্ট পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত আমাৰ কৰ্মচাৰী সকলৰ বিপদৰ সময়ত চাবৰ কাৰণে আমাৰ চৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে আজি আমি নিবিচাৰো কিন্তু কর্মরত অবস্থাত কোনোবা সরকারি কর্মচারী যদি মৃত্যু হয় তেতিয়া হলে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়ার্স আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল স্যালারি পাই থাকিব পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ ৰিলিফ হয় যে আমি নিবিচাৰো কিন্তু মানুহ মৰণশীল আমি কোনেও ক'ব নোৱাৰো কোন কিমান দিন আছো আমি তো বিচাৰো যে আমি দীৰ্ঘ আয়ুস লাভ কৰিব লাগে কিন্তু মানুহ মৰণশীল আৰু সদায় আমাৰ ফ্যামিলিৰ কাৰণে এটা চিন্তা বুৰত থাকে এতিয়া আমি আমাৰ যদি কিবা কাৰণত এনেকুৱা দুৰ্ঘটনা হয় আমাৰ দৰমহাটো তৎকালীনভাৱে আমাৰ ফ্যামিলিয়ে পাই থাকিব আমি ৰিটায়াৰমেন্ট হোৱা দিনলৈকে আৰু ৰিটায়াৰমেন্টৰ পিছত তেওঁলোকে এনপিএছ ইউপিএছত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেনশন পাই থাকিব